গুরুর ব্রহ্মা গুরু বিষ্ণু গুরুদেব মহেশ্বরা গুরু সাক্ষাৎ পরম ব্রহ্মা তস্मै শ্রী গুরুবে নমঃ তস্मै শ্রী গুরুবে নমঃ তস্मै শ্রী গুরুবে নমঃ তস্मै শ্রী গুরুবে নমঃ। কালকেতু যুবরাজ, আজি অতি আনন্দৰ দিন। হয় যুবরাজ, আজি অতি আনন্দৰ দিন। স্নেহৰ ভনী দৈয়কীৰ শুভ পৰিণয় সম্পন্ন হৈছে অতি মাংগলিকভাৱে। অতি সুখী মই বসুদেৱৰ হাততে ভনীটিক সমৰ্পণ কৰি আজি মই অতি সন্তোষিত। হয় যুবরাজ, দয়কীর বাবে বসুদেবেই উপযুক্ত বর।
আৰু সেইবাবে ময়ো আজি লভিছো আনন্দ। কিন্তু কালকেতু যুৱৰাজ, একেটি কথাই মোৰ বাৰে বাৰে বিচলিত কৰিছে অন্তৰ। আজিহে বুজিছো মই কন্যাদান কিমান কঠিন। যুৱৰাজ, পিতৃ মাতৃয়ে বাৰু নিজ কন্যাকে এজন অচিনাকি লোকৰ হাততে কোনে সতে সমৰ্পণ কৰিব পাৰে কালকেতু? যুৱৰাজ, এয়া হৈছে জগতৰ চিৰন্তন ৰীতি। পুত্ৰ হলে পৰকন্যাই গৃহ শোভা কৰে, আৰু কন্যা হলে গতি কৰে পৰৰ গৃহলে। কিন্তু কালকেতু যুৱৰাজ, মনে যে নামানে বুজনি। তয়ো কি ভনীতি মোৰ অতি আদৰৰ, পঠিয়াই তাইকে দূৰে দূৰলৈ কিদৰে থাকোৱেই শূন্য কাৰেঙতে। যুৱৰাজ, গুণী জ্ঞানী বিবেকী আপুনি নিজেই যদি হয় সুগাটোৰ, দয়কিক বাৰু কোনে যাচিব সান্তনা। সঁচা কালকেতু, যুৱৰাজ, কিন্তু বুজিও নুবুজে মোৰ অবুজি পৰাণে। তয়ো কি যে প্ৰাণ মোৰ নয়নৰ মণি, তয়ো কি যে মোৰ অতুলি সম্পত্তি। সেই তয়ো কি বিদায় দি সুস্থ জ্ঞানে কিদৰে থাকো এই ধৰাতে জীয়াই। যুৱৰাজ, দুৰ্বল নহব আপুনি। পাহৰি নাযাব সেই অতীতৰ কথা। শুনা কালকেতু, শেষ হলে তয়কীৰ বিবাহ কাৰ্য। শুভক্ষণে চাপিছে ওচৰে। যোৱা সাজু কৰা ৰথ মোৰে সিংহ দুৱাৰতে। আজি মই নিজেই ৰথৰ বাঘ জৰি ধৰি লৈ যাম বৰ কন্যাকতি আনন্দ মনেৰে। ভাল যুৱৰাজ, আপোনাৰ আদেশ মই আক্ষৰে আক্ষৰে কৰিম পালন। যোৱা কালকেতু। আজি হে দৈ বকি গইনা আমাক এৰি থৈ। সকলোৰে সাদৰেৰে ভগিনী ঐ মথুৰাৰে যাবলৈ ওলালা ঐ, আমাক এৰি থৈ, আমাক এৰি থৈ। বহুদেৱ যুৱৰাজ, আহা বহুদেৱ। কয় কান্দিছে আজলি ভনীতি মোৰে। ৰাজতালিকাত কান্দোনত গছৰ পাত সৰে। চেনেহে মাজৰি ছিঙিম কেনে কৰি যাবলৈ ওলালা ঐ, আমাক এৰি থৈ। কতি গৃহলৈ
দয়কী দাদা দয়কী দয়কী দাদা দাদা নুটুকিবি চকুলো আই চকুলো টুকি তই মোক কি নিদিবি বেজাৰে দাদা ক্ষমা কৰা ভগ্নীক তোমাৰ অতি অতি অভাগিনী মই নুবুজিলো ভাতৃ পূজাৰ প্ৰকৃত স্বৰূপ এই দয়কী দাদা কিয় কিয় বাৰু তই মোক অপৰাধী কৰিব খুজিছ শৈশৱৰ পৰা যি অকপতি স্নেহ বান্ধোনেৰে বান্ধি ৰাখিছ এই অভগা দাদাৰক তাক মই কোনো কালে পাহৰিব নোৱাৰো দয়কী ময়ো দাদা ময়ো চিৰঋণী তোমাৰ কাষত নাপাহৰো জীৱনত তোমাৰ এই অকৃত্ৰিম স্নেহ দাদা হ'ব আই দাদা নাকান্দিবি শুভ লগ্নটোৰে চাই পাৰ হৈ আহ দয়কী বহুদে বহুদে আজি এই শুভ মুহূৰ্ততে মোৰ এই আজলি ভনীটিকে তোমাৰ হাততে মই কৰিলো অৰ্পণে অৰলা অজলা তাই অবুধি বালিকা পদে পদে হ'ব পাৰে শত দোষী শত অপৰাধী ক্ষমাই ভূষণ জানি অৰ্থাংগিনী ভাবি ক্ষমা কৰি দিবা তাই শত দোষী শত অপৰাধে কিন্তু মনতে ৰাখিবা বহুদে তোমাৰ অপত্য স্নেহৰ পৰা মোৰ এই আজলি ভনীটি যেন কেতিয়াও নহয় বঞ্চিত তোমাৰ আদেশৰ কদাপিতো নহয় লংঘন আদেশ নহয় বকুদে ই মাথো অনুৰোধ মোৰ তোমাৰ আগতে ভনীটি পতি ব্ৰহ্মা পতি বিষ্ণু পতি ত্ৰিনয়ন তেওঁকে পতিয়ে তিৰোতাৰে জীৱনৰে ধন তেওঁকে দেৱতাৰে দৰে জ্ঞানে কৰিবি সদায় পালিবি আদেশ সদা স্নেহ শ্ৰদ্ধা সকলোকে জনাবি বিশেষী দাদা তোমাৰ আদেশ মই পালিম সততে অতি ভাগ্যৱতী মই তোমাৰ দৰে জ্যেষ্ঠ ভাতৃ জগতত কেইজনে পায় দাদা দয়কী দাদা দয়কী দাদা দয়কী দাদা দয়কী দাদা দিয়া আশীৰ্বাদ দাদা বিদায়ৰ বেলা ততো উপদেশ যেন সৰগত কৰি আগবাঢ়ি যাব পাৰো জীৱন পথত আশীৰ্বাদ ৰে কিনো দিবাই বিদায়খনতে অন্তৰে মোৰে দহিছে সঘনে তথাপিতো
হিয়া উজাৰি মই দিছো আশীৰ্বাদ তহঁতৰ যুগ্ম জীৱনতে হৰ গৌৰী হওক বসতি সর্বমঙ্গলা মঙ্গলে শিবে সর্বার্থ সাধিকে শরণ্য ত্র্যম্বকে গৌরী নারায়ণ নমস্তুতে উঠ কোথায় আজি মই নিজেই ৰথৰ বাঘ জৰি ধৰি লৈ যামে তোমালোকে দুইটিকে যদুপুৰীলৈ পুৰণাৰীগণ মাংগলিক গুৰুলিত ধ্বনিৰে বসুদেৱ দৈৱকীক জনোৱা বিদায় সম্ভাষণ কোনে কৰে অট্টহাস্য সৈন্য গগনতে মূৰ্খ কংস মোকেই উদ্দেশ্যি অট্টহাস্য উথলি ফিসাদি সৈন্য গগনতে কোন সাৱধান কংস জিদয়কীৰ প্ৰিয়পতি মহাসমাৰোহে আপোন পাহৰাজি মূৰ্খ কংস তই চেনেহৰ ভনীটোৰ সেই দয়কীৰ গৰ্ভজাত অষ্টম পুত্ৰই সংহাৰ কৰিব তোকে অৱলীলাক্ৰমে মৰণৰ দিনটোৰ দুৰন্ত সুৰ চমু চাপি আহে দিনে দিনে তাৰেই আজি অপূৰ্ব সূচনা তাৰেই আজি অপূৰ্ব সূচনা তাৰেই আজি অপূৰ্ব সূচনা
সংহারিব কংসক তৈয়কীৰ গৰ্ভজাত অষ্টম সন্তানে ই মিছা দৈৱকী মিছা মিছা নহে কংস মনত পৰেনে সেই ধৈৰ্য্যতিৰ বৰ মনত পৰেনে সেই ধৈৰ্য্যতিৰ বৰ মনত পৰেনে সেই ধৈৰ্য্যতিৰ বৰ পৰিছে মনত সেই ধৈৰ্য্যতিৰ ভৰে আপুনি পাহৰা হৈ আনন্দতে আজি পাহৰিছো আপোনাৰ ভৱিষ্যত ভৱিষ্যত সাৱধান সাৱধান কৰি দিছে আকাশবাণীয়ে ভৰাই দিছে মোৰ কৰ্তব্য নিজৰ কালকেতো কালকেতো আসু যুবরাজ পানি বোয়া দেখি ঘৰুৱা ঘৰুৱা বিজুলী বেগে কৃষ্ণ তৰোৱাল অনন্ত দুদিবত্ত পজা পলকে লৰি বিক্ৰমৰ কোনো নাই শত্ৰু সকলোটি পথ কৰা যাকে য'তে পোৱা বলিয়াদতালে হাতী তুৰন্তে ওলাই বেৰি দিয়া যাকে যাকে প্ৰজা সাগৰত অনন্ত উৎসৱ হও কেবে প্ৰলয় ধুমুহা শিব ঐক্য যুবরাজ মহাকাল কালকেতুয়ে করিছে অঙ্গীকারে প্রলয়রে ঘন্টা বাজিব এবে সিংহ নাদ করি ধুমুহা বজ্রপাতে কপাব মথুরা মৃত দেহর ভরতে তোলপার হব স্বর্গ মর্ত্য পাতাল রক্ত প্লাবনে হব পৃথিবীতে আনন্দ উচ্ছলে শান্তিপূর্ণ মথুরাতে অগ্নি বৃষ্টি শিলা বর্ষণে রক্ত প্লাবনে রক্ত প্লাবনে রক্ত প্লাবন অহুদে নতুন মিতিৰ মোৰ আৰু মোৰ স্নেহৰ ভগিনী তৈয়কী ভৱিষ্যতে ভাগ্যলিপি মোৰে কাহানি পাতি দুয়োজনে শুনিলা নহয় যি মিলন বান্ধোনেৰে বান্ধি দিলো তোমার দুইটিকে সেই মিলনে আজি স্পষ্ট ভাবে কৰিছে ঘোষণা অচিৰতে কংসৰ মৰণ হিয়া ভৰা আশীৰ্বাদ আনন্দময়ী কৰিলো প্ৰদান তাৰেই সুন্দৰ প্ৰতিদান অচিৰতে কংসৰ মৰণ কি কৰিবা অমৃততে গৰল ফিল
বেশ কথা সেই হব নহব অন্যথা কিন্তু কংসৰ বৰণ যাদু ইমান সহজ স্নেহ মমতা আছে যতমানে বিষত দিলো সকলোবোৰ এই মুহূৰ্ততে অমন্ধৰ লাকে পাকে দিলো দলিয়াই খৰকা খাতে দৈৱকে শিৰচ্ছেদ কৰি মুক্ত হব খোজা মোৰ মৃত্যু দুৱাৰ ধমে বিৰুদ্ধ কৰি চিৰকাললৈ এই পিশাচে ক্ষান্ত হওয়া চোরাজ ক্ষান্ত হওয়া মানব দয়োধীন দৈবক দাম্ভিকতারে অতিক্রম করুতা বাতুলতাকে মাত্র অন্য হাতে ভগিনী হত্যা মহাপাপ মোক বাধা নিদিব বাসুদেৱ যুবরাজ তোৰ সময় সন্মুখৰ পৰা যুবরাজ হয় যদি হওক ভগ্নী হত্যা মহাপাপ কোৱা দাদা কোৱা কিবা হেতু অনৰ্থক মই ল'ব লাগে মৃত্যুদণ্ড আজি কিবা হেতু এই মথুৰাৰ নিৰীহ প্ৰজাই শাস্তি পাই বিনা অপৰাধে ৰজা হৈ ৰাক্ষসৰ মূৰ্তিৰে মানৱৰ নামত কিয় কলংক সানিছা দাদা কিয় কলংক সানিছা দাদা দাদা আই তোৰ একো অপৰাধী নহে কোনো মথুৰাৰ প্ৰজা যত মানে অপৰাধী সকলোৱেই কংসৰে কি কোৱা বাসুদেৱ কোনে কৰে কিবা অপৰাধ কবলৈ কিবা আছে মোৰ কলে জানো শুনিবা সঁচা ৰজা তুমি সৰ্বশক্তিমান সকলো কৰিব পাৰা আপোন ইচ্ছাতে সঁচা হওক মিছা হওক ন্যায় বা অন্যায় সবাৰে বিধান হব ইচ্ছাতে তোমাৰ কিন্তু সেই গৰ্বতে গৰ্বিত হৈ আজি তোমাৰ শিৰে সীমাত্ৰী লংঘিছে বাসুদেৱ হত্যা কৰি ভগিনী নিজৰ মৰণকো তুমি ৰুধিব খুজিছা হৰিহক নালাগে কৰিব যুৱৰাজ বিলম্বই খটাই বিখিনি তোমাৰ কথাই সঁচা ৰজামাই যেনে ইচ্ছা তেনেই বিধান দৈৱকী কৰিম সংহাৰে তাৰ পাছতে চম্ভালি দৰে কিনো দৰে দৈৱকীৰ গৰ্ভজাত অষ্টমী সন্তানে কৰিব পাৰে কংসকে নিধন সাজু হ দৈৱকী তই মৃত্যুৰ কাৰণে সাজু আছো প্ৰত্যেক মুহূৰ্ততে কিন্তু দাদা ধৰুক বুজিবা বীৰ তুমি মহাশক্তিমান তথাপিতো আজি দেখা পাই সন্মুখত আগন্তুক মৰণৰ স্বপ্ন প্ৰহেলিকা জীৱা দৰে তুমি কপিছা ভয়ত তোমাৰ ভনী এই দৈৱকী মৃত্যুৰ
নামত বিচলিত নহয় তেনুৱা দাদা এই জৈৱকী মৃত্যুৰ নামত বিচলিত নহয় হয় যদি মৃত্যু মোৰ স্বামীৰ আগত তুমি হেন মহাবীৰ জ্যেষ্ঠৰ হাতত দেৱতাৰ দান বুলি হাঁহি হাঁহি কৰিম গ্ৰহণ হাঁহি হাঁহি মই কৰিম গ্ৰহণ সঁচা কথা যুৱৰাজ এনে কাৰ্য অতি অসমৰ নাৰী হত্যা ও ভক্তি হত্যাৰে কলংকৰ কালিমা সানি ক্ষত্ৰিয় ৰখি তুমি বিনা প্ৰয়োজনে ৰুধিৰক ৰঞ্জিত কৰিব খুজিছা এনে কাৰ্য কৰি যদি উচ্চাতে যুগে 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 জগতৰ বিৰৈ সমাজে হতমুখে কৰিব খঞ্জনা নৰব তোমাৰ নাম লাজতে ঘৃণাতে আৰু তাৰেই ভয়ত সাপ পুহি গাখীৰ খুৱাই এই মূৰ্খ কংস মহাৰাজ বীৰ বুলি জগতত হ'ব পৰিচিত বঢ়িয়া তোমাৰ যুক্তি হিতাকাংক্ষী মিত্ৰমৌলি তুমি বসুদেৱ তাৰো আছে সহজ উপায় দয়কীও থাকিব জীয়াই তোমাৰো একোকে ৰাজা নহব অনিষ্ট কৰজোৰে কৰিছো মিনতি দিয়া মোক দয়কীৰ প্ৰাণ ভিক্ষা দান অসম্ভৱ দয়কীৰ প্ৰাণদান নহয় সম্ভৱ তাৰ পৰিৱৰ্তে যুৱৰাজ দয়কীৰ গৰ্ভজাত প্ৰতিটো সন্তান যি মুহূৰ্ততে ভূমিষ্ঠ হ'ব তাৰ পিছতে একে আনি তুলি দিম তোমাৰ হাতত হত্যা কৰি সিহঁতক নিষ্কন্ত হব ৰাজা ইচ্ছামতে পৃথিৱীৰ নতুন অতিথি সৰগৰ দেৱশিশু সৰল নিষ্পাপ সিহঁতৰ
জীৱন ভিক্ষাৰ মোৰ নাই প্ৰয়োজন স্বামী মোৰ জীৱন ভিক্ষাৰ নাই প্ৰয়োজন নাই কোনো এনে মাতৃ সেই ধৰাৰ বক্ষ যি বিসৰ্জিব পাৰে নিজ গৰ্ভজাত সন্তানৰ স্নেহ অবিশ্বাসতে পাৰিবেনে সঁচাকৈ প্ৰতিজ্ঞা পাৰিবেনে বিসৰ্জিব নিজ সন্তানৰ স্নেহ যদি পাৰা নাই মোৰ আপত্তি অলপো তোমাৰ মুখলৈ চাই মুক্তি দিব পাৰো দৈৱকী শক্তিধৰ তুমি দলপতি প্ৰজা আমি আশ্ৰিত তোমাৰ দুৰ্বল আমাৰ পৰা প্ৰবল শক্তিৰে কাঢ়ি নিব পাৰা তুমি জীৱা থাকে সকলো আমাৰ তথাপিও কওঁ শুনা ৰাজা মিছা কথা নকওঁ কদাপি আজি সাক্ষী কৰি চন্দ্ৰ সূৰ্য দেৱ দেৱীগণ অৰ্ধাংগিনীক স্পৰ্শ কৰি দক্ষিণ হস্তৰে কৰিছো প্ৰতিজ্ঞা ফিখন এই লগনত যে কৈছো তজু সমীপত তাক মই অক্ষৰে কৰিম পালন নাই স্বামী এয়া তুমি কি কৰিলা স্বামী কিয় স্বামী কিয় কৰিলা কৰিলা এনে বিখন প্ৰতিজ্ঞা নাই স্বামী নাই কিয় কৰিলা কিয় স্বামী প্ৰতিশ্ৰুত আজি মই কিয় কৰিলা নিজ প্ৰতিজ্ঞা এতিয়াৰে পৰা তেন্তে কৈ দুইজনে চাবলৈ স্থিৰ নেত্ৰে চিন্নশীৰ নিজ সন্তানৰ কৰাকৈ প্ৰস্তুতি নিজকে ৰক্ষা কৰা ধন্য কেতু, ধন্য ধ্বংসলীলা বন্ধ কৰা দাদা ধ্বংসলীলা বন্ধ কৰা দাদা বন্ধ কৰা দাদা বুজক সকলোৱে কংসৰে বীৰত্ব কংসৰে ক্ষমতা আৰু কংসৰে শক্তি কিমান হাতেৰে পাতিয়কে ভগৱান তুমি কোন অতি ওচৰতে দয়কী অতি ওচৰতে Ah!